তো হেল্ল' গাইছ, আপোনালোক সকলোকে মৰিগাঁও লোৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ঘাঁহনি দেখিছে, এক বিহাৰীপতি ঘাঁহনি মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি ননী বৰ্ডলৈ মহটো দেখাবলৈ আহিছিলোঁ, পিছৰ ফালে দেখা পাইছে। একদম ভিডিঅ'টো চাই থাকক। আৰু ম'হৰ যুঁজ বন্ধ কৰি দিছে বুলি সকলোৱে জানিছে। এতিয়া ম'হৰ যুঁজৰ বিষয়ে আপোনালোকক কি কথা মোক ক'বলৈ আছে ক'ব। মোৰ মানে কি জানেনে, আগৰ যোৱাবাৰ নিচিনা SOP দি লগা হ'লে 15 দিন বা এমাহে দিয়ক, যুঁজখন দিব লাগে। কাৰণ আমাৰ পৰম্পৰাৰ লগত জড়িত। আৰু বনৰীয়া চৰাইবিলাক ইমান মাৰি আছে, ক'ত মাৰিছে কি কথা নকওঁ বাৰু, জানাসকলে জানে ইমান সঁচাকৈ মাৰিছে। সেইবিলাক ধৰিব লাগে সংগঠনে। ম'হৰ যুঁজ আৰু বুলবুলি চৰাই যুঁজত লাগি আছে। আৰু অইন নহ'লেও আমাৰ 20 দিনমান হ'লেও ম'হৰ যুঁজটো খুলি দিব লাগে। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে ক'ব ম'হৰ যুঁজটো হ'ব লাগে নে নালাগে। আৰু আপোনালোকে দেখিবলৈ পাইছে পানীত দেখিছে, একাঠেকাটো পানীত ম'হ চৰাই আছে, কিমান কষ্ট কৰি ফুৰাই। আৰু আমিও ইমান ভিডিঅ' বনাব আহিছোঁ, পানীত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ক'ব ম'হ যুঁজ হ'ব লাগে নালাগে। আৰু ইমান কষ্ট ফলটো মানে ম'হ যুঁজখন যুঁজাই মহটো শান্তি পাবত ৰাখিব ভাল, সেইকাৰণে যুঁজটো হ'ব লাগে। অলপ এতিয়া বেছি দীঘল নকওঁ, ভিডিঅ'টো মহটো ধুনীয়াকৈ দেখাই দি আছোঁ। আৰু গাইজ, আজি ননী বৰ্ডলৈ তেল ডিপুৰ ওচৰত ঘৰ। মই ধুনীয়াকৈ আপোনালোকক আজি পথাৰত আমাৰ বিহাৰীপতি আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ হ'ব, পথাৰত চৰাব আহিছিলে। আপোনাৰ তাতে বনাইছোঁ, এফালে আছে পূৰা দেখিবলৈ পাইছে। অলপমান একদম বাৰিষাত মানে আমাৰ এইফালে 3-4 পানী হৈছিলে, সেইকাৰণে মানে অলপমান মহটো খিনাই আছে। এনে বেয়া নহয়, শিঙে দেখিছে, শিঙৰ গাড়ী দেখিছে। আৰু মহটো মানে জুচ আহি আছে নে ওপৰত যাব নেকি, বহুত খং হৈ আছে। সেইকাৰণে মানে অকণমান পানীত আহি ভিডিঅ'কেইটা বনাইছোঁ। আপোনালোকে চাই থাকিলে এটা লাইক কৰি দিব। অলপ আমি দূৰৰ পৰাই বনাইছোঁ, কাৰণ হেৰি নে মহৰ যুঁজো আহি আছে। এতিয়া মহটো ধুনীয়াকৈ চৰাই আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে চাই লওক, সেইটো নামমাত্ৰ পৰি আছে, কাৰণ অলপমান 3 মাহমান অলপ মহৰ মানে হেৰি হৈছিলে, মানে অকণ ঘাঁহৰ নাটনি হৈছিলে। সেইকাৰণে মানে এতিয়া লাহে লাহে চাহে আহি যাব। পুৰা ল মাৰি আহিব পৰাকৈ নিদিব দেই, এনেকৈ হেৰি কৰি থ'ব। আৰু আপোনালোকক দেখাব, এয়া দেখিছে, বিশ্বাস নকৰিব পাৰে, এয়া পানী দেখিছে। এই পানী একাঠু ওচৰৰ পানীত নামি মই ভিডিঅ' কৰিব আহিছোঁ। আপোনালোকে ধুনীয়াকৈ এটা লাইক কৰি দিব, পাৰিলে এটা শ্বেয়াৰ কৰি দিব। এতিয়া মহৰ ভিডিঅ' বনাব আপোনালোকক, মহে নামি থকা জেগা, পানীত নামি থকা জেগাত আহি পেলাই ধুনীয়াকৈ বনাইছোঁ। তই কিবা কথা কবি সদায়। মহটো দেখাত বম ডেঞ্জাৰ লাগি আছে দেই। দেখিছে কেনেকুৱা অলপ গপচ হৈছে, কিন্তু এতিয়া দেখিছে কি ধুনীয়া হৈ আছে। শিংটো ধুনীয়া হৈ আছে কিন্তু। আৰু কেইদিনমান পিছত আমি হেৰিটো গৈ আছোঁ, আকৌ কি কয় এইটো নন্দডেকা তাপতলাত গৈ আছোঁ। আপোনালোকক সেইখিনি মহখিনি দেখাম, নেক্সট সপ্তাহত দেখা পাব। আৰু মানে ইয়াৰ পিছত আপোনালোকৰ দেখিবলৈ পাইছে, ইয়াৰ পিছত আপোনালোকক দেখাম। তাৰপাছত চবফালেও যাম, লৈ মানে এই দেওবাৰে যোৱা কথা আছে, ঘৰত কাম আছে। দেখিছে অসমীয়াতে বনাবি মহৰ ভিডিঅ', তেতিয়া চাব বেছিকৈ, অসমীয়া দৰ্শক বেছি। আৰু অনিল কমলে হিন্দীত বনায়, কিন্তু তাৰ কাৰণে মহৰ ভিডিঅ' বনাইছে কাৰণে মানে অসমীয়াতে বনাব দিছোঁ। আৰু দেখিছে মহটো ঘাঁহ খোৱা জেগাতে আজি ভিডিঅ' বনাব আহিছিলোঁ, আপোনালোকে চাব। দেখিছে এই পূৰা জুম কৰিহে দিছোঁ দেই গাইছ। আকৌ আগৰ মহটো অলপ আঁতৰতে আছে, আমাতকৈ ধৰ 10-20 মিটাৰমান আগতে আছে। আমি ধৰ অলপ হেৰিত বনাই আছোঁ, ভিডিঅ'টো দেখিবলৈ পাইছে। আৰু চাওক আপোনালোকে কি ধুনীয়া এটা দাঁতিও উঠি গ'ল মহটো ননী বৰ্ডলৈ, নভেটি মহটো। আমাৰ কেইদিনমান আগতে আমাৰ ৰফিকুল ভাইও বনাইছিলে, আপোনালোকে পাইছে কি জানে। আৰু দেখিছে পানী কেনেকুৱা বনাই আছোঁ, একদম গোটেইটো ঘাঁহৰ ঘাঁহ কিন্তু ধুনীয়া হৈ আছে দেই। আপোনালোক কচ গাই মহ সেইবিলাক চৰিবৰ কাৰণে দেখিবলৈ পাইছে। গোটেই এৰিয়াটো এবাৰ দেখা দিছোঁ আপোনালোকক, চাই লওক। চবফালে বিল্ডিঙে আজিকালি জানে। ঘাঁহটো অলপ চুটি হৈ আছে গাড়ী, মানে এবাৰ পানীটো অইনবাত হৈছে যদিও বানপানীটো মানে আমাৰ ঘৰ এই ৰাস্তাটো চাইডে নোসোমালে হলাটোত, সেইকাৰণে অকণমান মানে হেৰিটো হৈ আছে। এনেই মহটো ইমান বেয়া নহয়, ধুনীয়া হৈ আছে। বৰফ দাঁতি উঠিছে। আপোনালোকৰ যুঁজ এতিয়া যিহেতু এতিয়া পেটা সংগঠনে যিহেতু আপোনালোকক বন্ধ কৰি দিছে, তাৰ বিষয়ে মই অলপ কথা কৈ দিওঁ। আপোনালোকে একো বেয়া ভাবি কোৱা নাই, ক'ব। আৰু যিহেতু বনৰীয়া চৰাই ইমান মানুহে ধৰি বেছি থাকে, তাত সেইবিলাক সংগঠনে ধৰিব লাগে। আৰু বান্দৰ কিমান বস্তু সেই এক্সিডেণ্ট হৈ পেলাই ধৰক সেইবিলাকক চাব লাগে, বা কাৰোবাৰ হাত ভৰি ভাঙে মৰে, সেইবিলাকক চাব লাগে। কাৰণ সেইবিলাক নাচায়। কিন্তু মানে এই ম'হৰ যুঁজ আৰু বুলবুলি চৰাই যুঁজ আমাৰ পৰম্পৰাৰ লগত যিহেতু জড়িত, মধ্য অসম জানেই আপোনালোকৰ ম'হৰ যুঁজৰ কাৰণে গোটেই
অল অসমত বিখ্যাত মহৰ যুঁজৰ কাৰণে। আৰু 1.5 মাহ 2 মাহ মহৰ যুঁজ হৈ থাকে। আৰু দেখিছে মহটো আগটো ধুনীয়া হৈছে, নামতখিনি আছে। আৰু মানে এইবিলাক যুঁজ মানে পৰম্পৰাৰ লগত যিহেতু যোৱা বছৰ নিচিনা ধৰ 10 দিন বা 20 দিন এনেকৈ পেলাই SOP বনাই পেলাই দিলেই হ'ল। তাৰপিছত লাগে পিছত নিদিলেও কথা নাই, ধৰ মানুহক ধুনীয়াকৈ 20 দিন বা এমাহ চাব মানে শান্তি দিব লাগে। মহটো মতা মহ নজুজাতে ৰাখিব নোৱাৰি। এই মহটো আমি ওচৰত যাব নোৱাৰোঁ, দৌৰাই আনে, কাৰণ আমি দূৰৰ পৰা বনাই আছোঁ। ই দেখিছে ইয়াৰ পৰা বনাই আছোঁ, মহটো কিমান আঁতৰত আছে দেখিছে। আমি ইয়াৰ বনাই আছোঁ কাৰণ মানে এতিয়া মহটো যিহেতু নুজুজিলে কুকুৰাই ৰাখিবলৈ অলপ ভয় হৈ যাব, কাৰণ মানে নুজুজিলে মহবোৰ পূৰা মানে এতিয়া কাঢ়া হৈ আছে, মানে যুঁজ কৰি থাকে। আৰু এতিয়া মানে পানীত আছোঁ, নহ'লে আখৰ অকণ দেখাই দিলোঁ হয়তো। এতিয়া আখৰ দেখাব নোৱাৰোঁ, চৰি আছে আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। ইফালে মাইকী মহটোৱে পোৱালিটোৱে দেখিছে আপোনালোকে, আৰু দেখিবলৈ পাইছে। বেছি দীঘল নকওঁ ভিডিঅ'টো, ধুনীয়াকৈ লগতে এইটো মানে মহটোৰ লগত মানে এইটো মাইকী মহ এটাৰ লগত পোৱালি আৰু এইটো দেখিছে ননী বৰদলৈ মহটো। আৰু মানে এবাৰ মানে এইবিলাক সংগঠনে ধৰ ভিডিঅ'টো জড়িত কৰি দিছোঁ, ধৰ মই একো বেয়া কৰা নাই। ধৰ আপোনালোকে 20-25 দিন মানে যুঁজটো হোৱা কৰি দিব, আৰু আপোনালোকে কমেণ্ট কৰিব যিহেতু কথাটো ঠিকে কৈছোঁ নে সি কৈছোঁ। আপুনি মহটো যে কিনিছিলে কিমানত কিনিছিলে আপুনি? 70,000 ন? 70,000 মহ। এতিয়া চাগে ডেকা দা মতে মহটো এতিয়া দাম আপোনাৰ 2 লাখ 2.5 লাখৰ ওপৰত হ'ব চাগে। 2 ওপৰত পাব আপোনালোকে। আৰু আপোনাৰ সেইটো মাইকী মহজনী আপোনাৰে ন? মাইকী মহজনী এতিয়া ফুৰাই চাওক। এতিয়া সেই ৰাতিপুৱাৰ পৰা এতিয়া সেই পানী দেখিছে আপোনালোকে, আমিও পানীতে আছোঁ দেখিছে। এই পানীত ঠাণ্ডাত এতিয়া মহ চৰাই আছে ইমান কষ্ট কৰি, কাৰণ এখন যুঁজ বা হেৰি কাৰণে, সেইকাৰণে আপোনালোকে যুঁজটো হ'ব লাগে, ইমান কষ্ট কৰি ৰাখে যিহেতু। 4টা মানুহৰ খৰচ এটা মহত যায়, কষ্টটোনো ক'বই নালাগে। আপোনালোক কিনো ক'ব, মই দেখাই দিছোঁ। এতিয়া এনে পানীত বাৰু এইটো ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ, এনে নবনাওঁ বাৰু। আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ। ভাল লাগিলে এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ'ত লগ পাই আছোঁ।